দৈয়াং গাঁও পঞ্চায়তৰ বিজেপি দলৰ বুথ সভাপতিক প্ৰাণে মৰাৰ চেষ্টাৰ ঘটনাক লৈ মেৰাপানীত এতিয়া তীব্ৰ চাঞ্চল্য। স্নিফাৰ ডগ লৈ আৰক্ষীৰ তদন্ত চলিছে। বৰ্তমানলৈকে 20 জনক সোধা-পোছা কৰিছে আৰক্ষীয়ে। 2 জনক আটক কৰিছে। ঘটনাস্থলীত আৰক্ষী অধীক্ষক ৰাজেন সিং উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। ইফালে মন্ত্ৰী অজন্তা নেওগ উপস্থিত হ'ব বুথ সভাপতি বলিন তামুলীৰ বাসগৃহত। বিজেপি দলৰ বুথৰ সভাপতিক প্ৰাণে মৰাৰ চেষ্টাৰ দৰে ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। শনিবাৰে নিশা চলং পথাৰ দৈয়াং গাঁও পঞ্চায়তৰ বুথৰ সভাপতি বলিন তামুলীক পথাৰৰ মাজত থকা এটা পুখুৰীত ডিঙিত গামোচাৰে বান্ধি পেলাই থৈ গৈছিল দুৰ্বৃত্তই। বৰ্তমানেও সংকটজনক অৱস্থাত যোৰহাট মেডিকেল কলেজ হাস্পতালৰ ICUত ভৰ্তি হৈ আছে বলিন তামুলী। আৰক্ষীৰ সম্পূৰ্ণ তদন্তৰ পাছতে প্ৰকৃত ঘটনা ৰহস্য পোহৰলৈ আহিব। প্ৰথমে চাৰ্ট আৰু মোবাইল ইয়াত সুমি পেলাই চিধাই কুকুৰ দৌৰিলে, পিছে পিছে আমিও গ'লোঁ। গৈ বাপেকৰ নাম কি আছিলে আপোনাৰ ঘনচিকা বৰা বুলি আমি এনেই গাঁৱৰ মানুহে চিনি পাওঁ। গগৈ নে বৰা জানো নাজানো। তো এই কি কয় তাৰপিছতে ককাই ভাই 2 জনৰ ঘৰতে সোমালেগৈ, ধৰা সুমিছে বহি থকা। তাৰপিছত এতিয়া আৰক্ষীয়ে হেৰি চলাই আছে, তদন্ত চলাই আছে। চোলা ফটা আছে, সোঁহাতৰ এটা চাৰ্টৰ পূৰা একদম ফটা, বুটাম ফটা। তেওঁ যোনখন গামোচা লৈ থাকে সেই গামোচাখনে আপোনাৰ গলাত পূৰা বান্ধি থোৱা, পুখুৰীত পেলাই থোৱা সেইটো হেৰি আছিলে। সেই তদন্ত চলাই আছে। ওলাব, নিশ্চয় ওলাব। স্বাস্থ্য যথেষ্ট আগতকৈ আৰাম পাইছে। আৰাম পালে আৰু ভয়ংকৰ হ'ব। মেৰাপানীৰ পৰা কনক দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।